স্কিমটো বনোৱা আজি 4 বছৰ মানে বেছি হ'ল। এইটো মাটিটো কাৰ আছিলে? মাটিটো মোৰে আছিলে। ৰাইজ মোৰ নাম দিলীপ দলে। দিলীপ দলে। এই জেগাটো মাজুলী সমষ্টিৰ কোন কি জেগা? এইটো মাজুলী সমষ্টিৰ দিৱানা চাপৰি বুলি কয় ইয়াত। এতিয়া স্কিমটোৰ নাম কি আছিলে? স্কিমটোৰ নাম জল জীৱন মিছন আঁচনি মানে দিৱানা চাপৰি। তাৰপৰা আপুনি মাটিটো আপুনি দিছিলে? মই দিছিলোঁ। ৰাইজে ইয়াতে বোলে অলপ বাম চাইজ ইয়াতে বাৰী পাতি খাই আছিলোঁ, কিন্তু ৰাইজে পচন্দ কৰিলে। ইয়াতে ইহঁতে বহুত লোকচানেই হ'ল, তথাপি ৰাইজৰ সুবিধাৰ্থে মাটিটো দিছিলোঁ। আপোনাক কেয়াৰটেকাৰৰ কামটো আপোনাক দিছে নে নাই দিয়া? নাই দিয়া। ইয়াত পানী কোনে খুলি দিয়ে? এতিয়া পানী যদি মই খুলি দিওঁ, কিন্তু তাত ড্ৰাম পাতি আছে। এদিন আহি পেলাই আকৌ ড্ৰাম এটা মানে বন্ধ কৰি এটাতে চলাই পানীটো পৰিষ্কাৰ হ'ব বুলি ইমান কমপ্লেইনো দিলোঁ। কমপ্লেইনত আজিলৈকে ধৰা হওক কমপ্লিটো নকৰিলে, চাইনবোৰ্ড এনেকৈ থাকিলে। বাহিৰত পেলালে, তাতে একো মানে লিখা মেলা নাই। কিমান টকাৰ স্কিম এইটো আমি নাজানো মানে। লখিমপুৰৰ জেগাত একদম ধুনীয়া পানী ফিল্টাৰ পানীটো এইটো দিয়ে নে নিদিয়ে? কি ক'লে? এনেই প্ৰদৰ্শনী দেখুৱাই থৈছে, পানী যোগান দিছে বুলি। পানী গৰুও নাখায়, কিমান বেয়া পানী। দেনাৰ লগত মিক্সাৰ কৰি পানী দি পেলাই দেনাৰ লগত দিলেও নাখায়, অন্য পানী দিলে খায়। তাৰপৰা এতিয়াতো বেয়া হৈ গ'ল। বেয়াও একোৱেই কাম একেবাৰে পানী ওলাওঁতে য'ত পৰি আছে এইবিলাক চব ৰঙা পৰি আছে দুবৰীলৈকে। আপোনালোকৰ এইটো জেগাটোৰ নাম কি? দিৱানা চাপৰি। পঞ্চায়ত কি পৰে? পঞ্চায়ত হাঙতগুৰি। ইয়াৰ MLA কোন? MLA কোন ইয়াৰ? MLA অদানন্দ আছিলে হ'ব পাৰে ন। এতিয়া MLA কোন ইয়াৰ? MLA কোন ইয়াৰ? ভুৱন গাঁও আহে নাহে ইয়াত? চিনি পাই নাপায় আপোনালোকে ভুৱন গাঁও? চিনি পাব। কিন্তু ভোটটো দিলে আৰু দিছোঁ আৰু দিব পাব বুলি আমাক যায় দিব বুলি আশা কৰি দিলোঁ আৰু আশাটো নহয়। বস্তুটো আচলতে হেৰি এই যিটো ছেটিংছটোৱে মিলা নাই আচলতে। ছেটিং যদি মিলা হ'লে পানীটো অলপ ক্লিয়াৰ হ'লে ইয়াতে, সেইকাৰণে বস্তুটো কাম নাই মানে। আৰু এইটো মিটাৰটো এইটো একদম পানী যেতিয়া আমি হেৰি কৰি দিলোঁ গোটেই চেপেটা হৈ গুচি আহিলে। চেপেটা হোৱা চব দুৱাৰ পাছত একদম ফট খপকৈ শব্দ আহিলে মানে। অফিচৰ মানুহ আহে চাই আকৌ গুচি যায়, মানে কৰি দিম বুলি কয়। আজিলৈকে নাই কোনো মানে হেৰি নহয়। মাজে মাজে আহিয়ে থাকে, কোনো কাৰ্যকৰী নকৰে। ইফালে যায় আকৌ লাহেকৈ গুচি যায় মানে। তেনেকৈ আজি হ'ল। এতিয়া আপোনাৰ ষ্টাৰ্টিঙৰ পৰা পানী তেনেকৈ দিয়াই নাই মানে। মাজে মাজে এৰি দিওঁ। এইটো বনোৱা আপোনাৰ এতিয়া কিমান চনৰ পৰা আছিলে জানো, ময়ো পাহৰিছোঁ দেই। তথাপিতো 5 বছৰমান হ'ল নেকি, আৰু 5 বছৰ ওচৰা ওচৰি হ'ল নেকি, হোৱা নাই নেকি? জল মিছন আঁচনিটো 4 বছৰমান হৈছে নেকি, 4 বছৰমান হ'ল। পানী দিয়া নাই। পানী এৰি দিলে আপোনাৰ পানী এনেকুৱা লাল নহয়, আপোনাৰ মানে কোনো আগচুটি দিবলৈকো নহয় মানে। এনেকুৱা পৰিস্থিতি মানে কোনো কামৰ কাৰণে উপযোগী নহয়। গৰু ম'হো নাখায় মানে, ইমানেই বেয়া পানী আহে। কিন্তু ফিল্টাৰটো যদি চফা হোৱা হ'লেতো ইমানটো নহয় মানে। সেইকাৰণে এই বস্তুবিলাক ষ্টাৰ্টিং দিয়া নাই, এনেকৈ ৰাখি থৈ দিছে। আপোনাৰ এই ফিল্টাৰবিলাক চব কিমান জাম হৈ আছে। এইটোতো আপোনাৰ ষ্টাৰ্ট দিয়াৰ লগে লগে গোটেই লাল। এই ওপৰৰ ফিল্টাৰটো কিমান লাল, ওপৰতো আছে।